नजर डालते हैं आज के विस्तारित समाचारों पर। विधानसभा चुनाव को लेकर लखीमपुर विधानसभा केंद्र के लाभक मैदान में भाजपा की ओर से आयोजित सभा में नितिन नवीन तथा जाने माने व्यक्तित्व असम राज्य के सभापति पीयूष हजारिका, कौशिक राय तथा दूसरे वरिष्ठ हस्तियों की मौजूदगी में एक नागरिक सभा आयोजित किया गया। बड़े पैमाने पर आम जनता ने चुनावी जनसभा में योगदान दिया। यहाँ तक इस क्षेत्र में बहनें तथा दूसरे महिलाएं कार्यक्रम में भाग लिए और बड़े पैमाने पर लोगों की भाग लिए जाने से आसन कम पड़ गया, लेकिन लगभग लाखों लोग इस सभा में योगदान कर सभा को सफल किए। अपने वक्तव्य में नितिन नवीन तथा पीयूष हजारिका ने भाजपा सरकार द्वारा की जा रही उन्नयनमूलक गतिविधियों का बखान करते हुए कहा कि हर एक क्षेत्र में भाजपा के उम्मीदवार विजयी होंगे और प्रगति की धारा भाजपा दल बरकरार रखेगी। विधायक तथा भूतपूर्व मंत्री कौशिक राय की विजय के बारे में 100% सफलता के साथ विजयी होने का उन्होंने उम्मीद जताया। कई और पहलुओं के बारे में इस दिन नितिन नवीन तथा दूसरे प्रमुख वक्ताओं ने अपने मतों का बखान भी किए। असम प्रदेश प्रभारी प्रधान हरेश द्विवेदी महाशय सभार उपस्थितिते आजकेर এই মহাসমারোহ পুষ্পমাল্য দিয়ে বরণ করে নিচ্ছেন আমাদের সর্বভারতীয় মাননীয় সভাপতি পরম শ্রদ্ধার নিতিন নবীন মহাশয়কে। সঙ্গে রয়েছেন আসামের মাননীয় সভাপতি দিলীপ শইকীয়া মহাশয়, সঙ্গে রয়েছেন আসনতে বিজেপি NDA সর্বশক্তিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে আৰু আমি আশা কৰিছোঁ বৰাকত আমি এইবাৰ ঐতিহাসিক মেণ্ডেট ৰাইজৰ পৰা পাবলৈ সক্ষম হ'ম। কাৰণ বৰাক ভেলীত যোৱা 10 বছৰ বা 12 বছৰ যি বিকাশ উন্নয়ন হৈছে, বৰাকৰ ৰাইজৰ কৃষকৰ পৰা আৰম্ভ কৰি দুৰ্বল পিছপৰাজন সকলো সমানে আগবঢ়াই লৈ যোৱাৰ যিটো প্ৰয়াস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত হৈছে। এই 10 বছৰ 12 বছৰে বৰাকবাসীৰ বাবে আমি যিমান কাম কৰিলোঁ, এই কামৰ দাম বা সেই কামৰ প্ৰতি আকৌ এবাৰ আস্থা বিশ্বাস বৰাক উপত্যকাবাসীয়ে কৰিব বুলি আমাৰ ধাৰণা হৈছে। কাৰণ আমি বৰাক উপত্যকাত য'তেই গৈছোঁ চাৰিওফালে ৰাইজৰ মনত এটাই আমি শ্লোগান শুনিছোঁ, আৰু একবাৰ ভাজপা চৰকাৰ। গতিকে এই যিটো সংকল্প, এই সংকল্প অসমৰ চৌদিশে ৰাইজৰ মনত আজি উচ্চাৰিত হৈছে। কেৱল বৰাক উপত্যকাই নহয়, ধুবুৰীৰ পৰা শদিয়ালৈকে সকলোতে, গহপুৰৰ পৰা শ্ৰীভূমিলৈকে সকলোতে এটাই মন্ত্ৰ, এটাই শ্লোগান, উন্নয়নৰ নরেন্দ্র মোদীজি নরেন্দ্র মোদীজি নিতিন নবীনজি নিতিন নবীনজি ডক্টর হিমন্ত নবীন মহাশয়কে আজকে আমরা আসামের সঙ্গে বরাক উপত্যকার সঙ্গে এই লক্ষ্মীপুরের উন্নয়ন করতে আমরা সক্ষম হয়েছি। আর এই জন্যে গত কয়েকদিন আগে আমরা দেখেছি যে ভারতবর্ষের প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীজি এসেছে আর শিলচরে এসে একদিনে এই বরাক উপত্যকার জন্য 24,000 কোটি টাকার কাজের শিলান্যাস করে গেছেন। প্রতিশ্রুতি নয়, কাজের শিলান্যাস করে গেছেন। আর বিজেপি এটা প্রমাণ করেছে যে আমরা প্রতিশ্রুতি নয়, আমরা কাজ করতে বিশ্বাস রাখি। আর যদি প্রতিশ্রুতি নেই, যদি সংকল্প নেই, এই সংকল্পকে সিদ্ধি প্রাপ্তি করার কাজ ভারতীয় জনতা পার্টি কেন্দ্র হোক রাজ্য সরকার বিগত দিনে করে এসেছে। এবার এই নির্বাচনে দল যেভাবে আমাকে এখানে শুনে আপনারা সবাই অংশগ্রহণ করুন।
আর সবাই অংশগ্রহণ করে ভারতীয় জনতা পার্টির প্রার্থী হিসাবে আমাকে ইভিএম এর 2 নম্বর বুটাম টিপে আমাকে এখান থেকে নির্বাচিত করুন, এই অনুরোধ আপনাদের সবার কাছে রাখছি। বিগত 5 বছর এই বিধানসভা বিধায়ক হিসাবে কাজ করার আপনারা সৌভাগ্য প্রদান করেছেন। আর বিগত 5 বছরে এই লক্ষ্মীপুরের উন্নয়নের জন্য আমরা কোনো ত্রুটি বাদ দিইনি। আমরা প্রত্যেকটা দিন মানুষের পাশে দাঁড়িয়ে মানুষকে কিভাবে সাহায্য করা যায় সেই কাজ করে গেছি। আর আজকের দিনে আমরা বলতে পারি যে বিগত দিনে এই লক্ষ্মীপুরে যেভাবে কেন্দ্র সরকারের আমাদের ভারতমালা পরিযোজনা হোক, আসাম সরকারের বিভিন্ন রাস্তাঘাট থেকে শুরু করে যে কাজ আমরা হাতে নিয়েছিলাম, আর লক্ষ্মীপুরের মানুষকে 2021 সালের নির্বাচনে যে প্রতিশ্রুতি দিয়েছিলাম, প্রত্যেকটা প্রতিশ্রুতিকে অক্ষরে পালন করার কাজ বিগত 5 বছরে আমরা করতে পেরেছি। আজকের দিনে আমি ধন্যবাদ জানাবো আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়কে, যার নেতৃত্বে